ৰাইজৰ শ্ৰমদানেৰে পথ মেৰামতি কৰিবলৈ বাধ্য হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলৰ ৰাইজে। দেখুৱাইছোঁ এই বোকাময় পথটি, এই বোকাময় পথটিত চৰকাৰীভাৱে কালভাৰ্টৰ অনুমোদন নাপালে, যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে আচলতে নিজৰ অৰ্থ ব্যয় কৰি এনেধৰণে এতিয়া এই পথছোৱা মেৰামতি কৰিবলৈ বাধ্য হৈছে। মই দেখুৱাইছোঁ এয়া চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলৰ দৃশ্য, য'ত ৰাইজে পৰিশ্ৰম কৰিবলগীয়া হৈছে এই পথছোৱাৰ যাতায়াতৰ সুচল কৰাৰ বাবে। অতি দুৰ্ভগীয়া কথা, আপোনালোকে আচলতে নিজেই টকা পইচা খৰচ কৰি এই পথছোৱা মেৰামতি কৰিবলগীয়া হৈছে। হয় 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 আজি মোটামুটি 5 বছৰ হ'ব দিয়ক, 5 বছৰ হ'ব দিয়ক। আমাৰ পৰমানন্দ মহোদয় আছিল, এতিয়া তেখেতে আমাৰ এই ৰাস্তাটো মেৰামতি নকৰিলা। আমাৰ পঞ্চায়তৰ মানুহে এতিয়াকালি মেৰামতি কৰা নাই, এতিয়া আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই। এতিয়া ৰাইজে আমি লগ লাগি পেলাই পইচা তুলি মহিলা আনি পেলাই আমি কাম কৰি আছোঁ। আৰু এতিয়া না কালভাৰটো আগুৱাই আছিল, আমি বেলেগৰ পৰা আনি পেলাই ইয়াতে থৈ দিছিলোঁ। মোটামুটি 22-23 চনত মানে ইয়াতে বানপানী হোৱাৰ উতলৈ গৈছিল। উতলৈ যোৱাৰ কাৰণে আজি আমি গোটেই পৰিয়ালটো আহি পেলাই গাঁৱৰ বাসিন্দা আহি পেলাই আমি বৰ্তমান এতিয়া মেৰামতি কৰি আছোঁ। আৰু বাৰিষা হ'লে কেনেকুৱা হয় সমস্যাটো? বাদ দিয়ে, এতিয়া স্কুলত যাব পৰা নাই ল'ৰা ছোৱালী। আপোনালোকে চাওক ৰাস্তাটো চাই লওক, এতিয়া ৰাস্তাটো পৰ্যাপ্ত চাওক। ল'ৰা ছোৱালী ৰাতিপুৱা চাইকেল পাৰ কৰি দিব লাগে কান্ধত, এজাক বৰষুণ দিলে আমি ইয়াত থাকিব নোৱাৰোঁ। মই দেখুৱাইছোঁ এই আই মাতৃসকলে এনেধৰণে পৰিশ্ৰম কৰিবলগীয়া হৈছে। এইখন অসমৰ এটা অঞ্চলৰ উন্নয়নৰ উদাহৰণ দেখুৱাইছোঁ। এনেধৰণে ৰাইজে আচলতে পৰিশ্ৰম কৰি এতিয়া এই পথছোৱা মেৰামতি কৰিবলৈ বাধ্য হৈছে। আপোনালোকৰ পথছোৱা এতিয়া বোকাময় হৈ পৰিছে, আপোনালোকে নিজেই পৰিশ্ৰম কৰিছে। আমাৰ বেছি দূৰ নহয়, অকণমান আগলৈকে তাৰমানে এই ৰাস্তাটো, এই মাথাউৰিৰ পৰা এইখিনি ৰাস্তা তাৰমানে আমাৰ ক্লিয়াৰ যদি হয় আমাৰ অসুবিধাটো মৰে। তাৰমানে এইখিনিৰ কাৰণে তাৰমানে মানুহখিনি একদম জুৰুলা জুপুৰা, তাৰমানে একদম এনেকুৱা অৱস্থা হৈ যায়। ইয়াতে এক মূৰ পানী হয়। ইয়াতে কালভাৰ দিছিল, কালভাৰৰ ওপৰেদি পানী, এই কালভাৰবিলাক যে ইয়াতে পৰি আছে, তাৰমানে পানীয়ে তাৰমানে সহায় লৈ গৈছে। পানী সহায় লৈ যোৱাৰ কাৰণত তাৰমানে আজি এই গতি। তাৰমানে আমাৰ আপোনালোকৰ ইয়াতে পঞ্চায়তৰ কিবা টকা পইচা আহেনে নাহে? একো নাহে, পঞ্চায়তৰ ফালৰ পৰা আমি একো পোৱা নাই। পঞ্চায়তৰ ফালৰ পৰা তেওঁলোকে একো অনুদান পোৱা নাই, যাৰ বাবে আই মাতৃসকলে এনেধৰণে পৰিশ্ৰম কৰিবলগীয়া হৈছে। মই দেখুৱাইছোঁ এয়া চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলৰ দৃশ্য, য'ত এনেধৰণে এতিয়া তেওঁলোকে নিজৰ পথছোৱা যাতায়াতৰ সুচল কৰাৰ বাবে এই পৰিশ্ৰম কৰিবলগীয়া হৈছে তেওঁলোকে। আমি তাৰ দৃশ্যাংক পোনপটীয়াকৈ দেখুৱাই আছোঁ। আৰু আমি কিছু আই মাতৃ আছে, আমি তেখেতসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এনেধৰণে। হয়, আপোনালোকৰ ল'ৰা ছোৱালীবিলাক এতিয়া স্কুললৈ যাব নোৱাৰে? স্কুলত যাব বহুত অসুবিধা হয়। ইপিনে ল'ৰা ছোৱালীগিলা জালি চাইকেল লৈ গেলিও পৰে, সেনেকুৱা বাঁহৰ কাষো দিয়া যায়, তাতেও অসুবিধা হয়। একোকাল পানী হয়, সেয়াই আৰু। এতিয়া আপোনালোকে নিজে আচলতে এনেধৰণে পৰিশ্ৰম কৰিব লাগে? হয়, আমি এনেকৈ ধৰ ৰাইজে মিলি পেলাই এনেখিনি সুবিধা কৰি ল'ব পৰা যায়। আৰু প্ৰত্যেক বছৰে আমাৰ সেনেকুৱা অসুবিধা হয়, ৰাইজে মিলি পেলাই অলপমান ধৰ সহযোগ কৰি পেলাই ধৰ অলপমান ঠিক ঠাক কৰি লোৱা যায়। আৰু পঞ্চায়তৰ ফালৰ পৰা আপোনালোকে ধন আবণ্টন নাপায় নেকি বাৰু? নাই, সেনেকুৱা সুবিধা আমাৰ ফালৰ পৰা নহয়। পৰিশ্ৰম কৰি তেওঁলোকে এই পথছোৱা যাতায়াতৰ সুচল ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে। এয়া চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলৰ দৃশ্য, য'ত এই কেঁচা পথছোৱা মই সহযোগীক দেখুৱাম, আসলামক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই কেঁচা পথছোৱা এতিয়া তেওঁলোকৰ যাতায়াতৰ অতি দুৰ্গম, ছাত্ৰ ছাত্ৰী যাব নোৱাৰে।